এক গাড়ী বাহিলে চুমনি পথাৰত ঘৰ বনাবলৈ অজস্ৰ মানুহ আহিছে 15খন ঘৰ একেলগে আজি বনাম একেদিনাখনে কিমান মানুহ আহিছে অকল দেখাই আছো এইখিনি বাই আহিছে নগাজান বজালনিৰ পৰা দুলীয়াজান পৰে গতিকে আশীৰ্বাদ কৰিব আজি শত সহস্ৰ নহয় হাজাৰ মানুহ আহিছে 15টা ঘৰ একেদিনাখনে বনাই থৈ যাবলৈ মই আৰম্ভণিৰ পৰা দেখাই গৈছো এয়া হ'ল ধেমাজি পাৰ্টি 40 জনকৈ ধেমাজিৰ পৰা আহিছে নেক্সট আপুনি তাত দেখিছে অজস্ৰ মানুহ তাতো ঘৰত মানুহ লাগি আছে এইটো এটা বেলেগ পাৰ্টি এইটো আহিছে নুমলীগড়ৰ পৰা গোলাঘাট নুমলীগড়ৰ পৰা আৰু যেনি আছে তেনিয়ে মানুহ এতিয়া গৈ থাকিম বলক প্ৰত্যেকজন মানুহক আমি দেখাই গৈ থাকিম ইয়াতো ধেমাজি টিম লাগি আছে সকলোৱে এখন এখন ঘৰৰ দায়িত্ব লৈছে এইপিনে লাগি আছে নুমলীগড়ৰ টিম ৰঙাগড় ঘাটৰ পৰা আহিছে টি ষ্টেটৰ পৰা আহিছে বাগানৰ পৰা আহিছে সকলোৱে মিলিছে ইয়াত একেলগে দুটা ঘৰ বনাই আছে তেওঁলোকে জইন কৰি দুটা ঘৰ বনাই দিছে পাৰ্টি হ'ল ঢকুৱাখানাৰ পৰা 15 জন আহিছে তেওঁলোকে দুটা ঘৰৰ লিড লৈছে ন এইটো এটা ঘৰ আৰু এটা ঘৰ পিনে বনি আছে দুটা ঘৰ ঢকুৱাখানা বনাব কোন কোন ডিষ্ট্ৰিক্টে কেইটা ঘৰ বনাই আজি এটা সাংঘাতিক কথা হ'বলৈ এওঁলোকে আহিছে চৰাইদেউ জিলাৰ পৰা এওঁলোকে এখন ঘৰ বনাই আছে থেংক ইউ সো মাচ তোমালোক কেইজন আহিছে 27 জন চৰাইদেউ জিলাৰ পৰা আহিছে ইয়াত তেওঁলোকে ঘৰ বনাই আছে 10/16 চব ঘৰ আৰু এটা পাকঘৰ থাকিব এখন বাৰান্দা থাকিব আমি এইটো এলেকাতে বনাইছো একেলগে 3খন ঘৰ এইটো বনাইছে চৰাইদেউ ডিষ্ট্ৰিক্ট এয়া হ'ল ঢকুৱাখানা আৰু এখন ঘৰ এই ঢকুৱাখানাই বনাইছে 3খন ঘৰ একেলগে সম্পূৰ্ণ হ'ব একেখন তেওঁলোকে আহিছে দিখমুখ ৰঘুবাই বা কেইজন আহিছে 30 জনে তেওঁলোকে দুখন ঘৰ কমপ্লিট কৰিব ইয়াত দুখন ঘৰ বনাই আছে এই দুটা ঘৰ দিখমুখ ৰঘুবাৰী 30 জন মানুহে লাগি আছে আৰু বেলেগতো লাগিব ইয়াত শেষ হ'ল এয়া হ'ল ধেমাজি ল'ৰাৰ সাহস এই গাত উঠি পেলাই বাহ পানী আছে এওঁলোকে ইয়াত এখন ঘৰ কাম কৰি আছে দেই কেনেকুৱা এটা পৰিৱেশ আপোনালোকে নিজে চাওকচোন সকলোতকৈ এটা ভাল লগা দৃশ্য ষ্টুডেণ্ট আজি ওলাই আহিছে এওঁলোক আহিছে মৰিধল কলেজৰ পৰা কেইজন আহিছে তোমালোক আমি টোটাল 20 জন আহিছে চাওক এইখন অসমত যুৱ প্ৰজন্মৰ কিমান কাম আছে যুৱ প্ৰজন্মই দেখাই দিছে যে শিক্ষাতকৈ ডাঙৰ কথা হ'ল মানৱীয়তা চেলুট দিছো মৰিধল কলেজক আহি গ'ল আমাৰ তজাবে প্ৰতিটো ঘৰৰ মুখে মুখে এনেকে নমাই দিছো ইয়াত 3টা ঘৰ আছে সেইবাবে এনে দুটা নমাইছো তেনেকে আগলৈ গৈ থাকিব এতিয়া আগত পেলাম গ'ল 18 যোৰ ডাইনিং টেবুলৰ সেট আনিছে তেওঁলোকে মই এতিয়া যেহেতু চুমনি পথাৰত আছো কিন্তু এইখিনি আমি শান্তিমনলৈ পঠিয়াব লাগিব তোমালোকে তালৈ যোৱা আমাৰ টিম আছে এয়া হ'ল নগাজান বাজালনি তেওঁলোক যোদ্ধা তেওঁলোকে এক গাড়ী 7 জেনেৰেলৰ গাড়ী বাঁহ ডনেট কৰিছে লগতে তেওঁলোকে এইসকল এতিয়া শ্ৰমদান কৰিব বৰষুণ দি আছে এই বৰষুণকো নিয়ছে তেওঁলোকে কামৰ বাবে আগবাঢ়িছে তেওঁলোকে আহিছে নকচাই বা ন লহং কচাই তিতাবৰ আৰু তেওঁলোকে এইখিনি বাঁহ ডনেট কৰিছে বাঁহ লৈ আহিছে এইসকল মিলি পেলাই এইখিনি বাঁহ আনিছে ন আপোনাৰ গাঁওখনে গতিকে এওঁলোকক মই ধন্যবাদ আচ্ছা ধন্যবাদ এয়া নাজিৰৰ পৰা এইকেইজন যুৱকে লৈ আহিছে ৱায়াৰ লাইটৰ বাল্ব বৰ্ডো আছে ন এইখিনি আমি ৰাখি দিছো এইখিনি হয়তো আমি ইখন গাঁৱত ফিটিং কৰিব পাৰো এইখিনি মই এতিয়া ৰাখি থওঁ গাইড ভাল লাগিলে থেংক ইউ সো মাচ 3জন যুৱকে ধন্যবাদ দেই ধন্যবাদ ৰহাৰ পৰা আহিছে হিমন্ত কৃষ্ণ নামটো আপোনাৰ আচ্ছা ধন্যবাদ জ্ঞাপন কৰিলো দেই হা মুকুট ডেকা 3জন এইসকল ৰহাৰ পৰা আহিছে এয়াই হ'ল তেওঁলোকৰ মৰম মিষ্টাৰ বিটুপুৰি থকা আপুনি বহুত কষ্ট কৰিছে আশীৰ্বাদ কৰিব আশীৰ্বাদ আপোনাক দেখি আহিছো থেংক ইউ সো মাচ সংঘৰ সভাপতি আহিছে আমি কাকৰ পথাৰৰ পৰা আহিছে প্ৰায় 4 কিলোমিটাৰমান ভিতৰত ন দিৰাগাঁও পিনে নি আচ্ছা যুৱ সংঘৰ ফালৰ পৰা আহিছে ন ৰাইজ হৈ আহিছে ধন্যবাদ থেংক ইউ ধন্যবাদ এওঁলোকে আৰ্থিক এটা অনুদান আগবঢ়াব পাৰিছে আমি কিমান আছে থেংক ইউ সো মাচ ধন্যবাদ ভালে থাকক দেই আপোনালোক কলিয়াবৰ পৰা আহিছে ন 5 জন আহিছে ধন্যবাদ দেই থেংক ইউ সো মাচ আপোনালোক ইমান দূৰৰ পৰা হবে জুবিন নগৰ এখন হ'ল 2 নম্বৰখন বনাই আছে আমি মানে আপোনাৰ মোবাইলতে দেখি আছো হয় বস্তুবিলাক দেখি ভাল পাই পেলাই মানুহবিলাকেও মানে হেৰি কৰি ধন্যবাদ থেংক ইউ সো মাচ কিবা এখন উপহাৰ ধন্যবাদ বহুত ভাল লাগিছে ইমান দূৰৰ পৰা হবে আৰু মানে এতিয়া কল নাই কিবা বুলি হেৰি কৰি আছে যে সেইটো মোৰ ব্যক্তিগত ফালৰ পৰা এটা কল মানে কাৰোবাৰ ঘৰক বহুত বনাব লাগে কল এটা আগবঢ়াই দিব এওঁলোক আহিছে ডিব্ৰুগড় ন আপুনি নামঘৰীয়া কৃষ্ণ ভালে থাকক সদায় ধন্যবাদ দেই ধন্যবাদ এওঁলোক সকলো ডিব্ৰুগড়ৰ পৰাই আহিছে তেওঁলোকক অশেষ ধন্যবাদ প্ৰতিখন গাঁও বনাবলৈ চেষ্টা কৰিছো নামঘৰত আশীৰ্বাদ কৰিব যাতে এইখন যুদ্ধত জয়ী হ'ব পাৰো দেই ধন্যবাদ এয়া বাঁহ আহিছে কোৰালগুৰিৰ পৰা আৰু তেওঁলোকে এতিয়া শ্ৰমদানো কৰিব আমাৰ যিহেতু তৰজাবে শেষ হৈ গৈছে এওঁলোকক দায়িত্ব দিছো গাধৈবে বনোৱা এইবোৰ আমাৰ তৰজাবে বহুত শ্বৰ্ট মাৰি গৈছে 10টা ৰোল আনিছিলো শেষ হৈ গ'ল তৰজাবেলৈ ৰখি নাথাকো এতিয়া গাধৈবে বনাব এওঁলোকে আজি চেলেং চুমনি পথাৰৰ দৃশ্য চাওক এয়া একদম টিংখাঙৰ পৰা আহিছে ট্ৰেক্টৰ লৈ পেলাই টিংখাঙৰ পৰা আহিছে ন
এই চক ট্ৰেক্টৰলৈ টিং খাঙৰ পাৰিছে ডিব্ৰুগড় টিং খাঙৰ পৰা এই হ'ল যুৱ শক্তি এই হ'ল জুবিন যুগৰ সৃষ্টি এই হ'ল জুবিন যুগৰ প্ৰকৃতি যুৱক প্ৰথমবাৰৰ বাবে ডাম্পাৰ বাঁহ লৈ আহিছে ৰাইদাং কমাৰগাঁও যোৰহাট ডিষ্ট্ৰিক্ট দেই পুৰা বাঁহ এক ডাম্পাৰ বাঁহ নমাই দিলে আপোনাক গোটেই গাঁৱৰ ৰাইজে ডনেট কৰিছে ন গাঁৱৰ ৰাইজে ডনেট কৰিছে গাঁওখনৰ নামটো আপোনাৰ মুখে কৈ দিয়কচোন ৰাইদাং কমাৰগাঁও আচ্ছা কৰঙা যোৰহাট জিলা ৰাইদাং কমাৰগাঁৱৰ ৰূপজ্যোতি পুথিভঁৰালৰ সৌজন্যত আচ্ছা আচ্ছা এটা অনুষ্ঠান লাগেতো আৰু গোটেই ৰাইজে একদম স্ব ইচ্ছাৰে বাঁহ যিমান লাগে আপোনালৈ অৰ্পণ কৰিছে ধন্যবাদ জ্ঞাপন কৰিলো দেই সকলো এওঁলোক আহিলে এডাল যুৱক একচুৱেলি কাম কৰিম বুলি আহিছিলে ট্ৰেক্টৰত ভাবি চাওক সেই ডিব্ৰুগড় টিংখাঙৰ পৰা আহিছে একদম গাঁওখনৰ নাম কি আমাৰ টিংখাং সমষ্টিৰ ধমন পঞ্চায়তৰ অন্তৰ্গত তিনঠিঙীয়া গাঁৱৰ পৰা আমি আহিছো ইয়াৰ পৰা বহুত কিলোমিটাৰ হয় নহয় 200 মান হৈ যায় নেকি 200 কিলোমিটাৰ এখন ট্ৰেক্টৰ আহি কাম কেনেকৈ কৰিব গতিকে তেওঁলোকক মই পঠিয়াই দিছো কিন্তু শ্ৰমদান কৰিবলৈ ভাল গাড়ী লৈ আনিবা তেলৰ পইচা লাগিলে মই দি দিম টেনচন নল'বা দেই চ' এয়াই হ'ল মানুহে মানুহৰ বাবে এখন 1109ত কমাৰ বন্ধাৰ পৰা লৈ আনিছে বাঁহ এক গাড়ী এতিয়া এইখন গাড়ী এইটো ৰাস্তাত নোসোমোৱাৰ বাবে এই ট্ৰেক্টৰখনৰ আনলোড কৰি আছে কিমান বাঁহ আহিছে তাৰ হিচাপ নাই আপোনালোকে কিমান দিনৰ পৰা বাঁহ কাটি আছে এইখিনি 4 দিন হ'ল গোটেই গাঁও মানুহে ডনেট কৰিছে ন কেইখন গাঁও আছে ইয়াত আমি দুখন গাঁৱৰ পৰা আনিছো হয় নি কোন গাঁওখনৰ নাম আচ্ছা আচ্ছা চাওক এই 1109 খনৰ এক গাড়ী বাঁহ অনাটো ইমান সহজ নাই গতিকে এই দুখন গাঁওবাসীক মই ধন্যবাদ জ্ঞাপন কৰিছো আপোনাকো ধন্যবাদ দলঙৰ ওপৰতে সকলোৱে অন্ন গ্ৰহণ কৰিছে আজি প্ৰায় 500ৰো অধিক মানুহে শ্ৰমদান কৰিছে আৰু ইয়াতে ভাত ৰান্ধি আছে চাওক এইখন দলঙতে আচলতে এই গাঁৱৰ মানুহে ইয়াতে আছিলে আৰু আজি আমি এইটো কেম্পতে এনেদৰে সকলোৱে ভাত খাইছে এটা বেচ উঠি গৈ আছে সঁচাকে কৈছো এটা বেলেগ এটা পৰিৱেশ কিমান মানুহ এয়া একদম বহুত দূৰলৈকে মানুহে বলক হিচাপ কৰো আজি দিনটোৰ ভিতৰত 500তকৈ অধিক মানুহে কিমানটা ঘৰ চুমনি পথাৰত বনালে এখন দুখন ইয়াত আছে দুখন ঘৰ একেলগে দেই দুখন ঘৰ একেলগে টোটেল ইয়ালৈকে 4 5 6 7 8 এফালে 9 এখন 10 নম্বৰখন আৰু এখন 11 নম্বৰ গতিকে এটা দিনৰ ভিতৰত 11খন ঘৰ কমপ্লিট কৰি দিলে এয়া ধেমাজি পাৰ্টিয়ে প্ৰায় 4টা মান ঘৰ তেনেকে বিভিন্ন পাৰ্টিয়ে এটা দুটা দায়িত্ব লৈ আজি কমপ্লিট কৰি দিলে এদিনৰ ভিতৰত 11খনকৈ ঘৰ নাজানো এখন গাঁৱত কিমানটা ঘৰ আছে এফালৰ পৰা যিমান দেখিছো বনাই যাবলৈ চেষ্টা কৰিছো যাতে তেওঁলোক ভালকে থাকে এবাৰ আমি চেষ্টা কৰিছো টিম ৱৰ্ক কৰিছো এটা বিগ টিম ৱৰ্ক এইটো এটা বৰ সাধাৰণ কথা নহয় একেদিনাই 11টা ঘৰ সম্পূৰ্ণ কৰা SRS ধেমাজি স্কুল স্বত্বাধিকাৰী তেখেতে আজি ডাঙৰ কাম এটা কৰিছে যে 50 জনকৈ শ্ৰমদান কৰিবলৈ মানুহ আনিছে তেওঁ কমপ্লিট তেওঁৰ ফালৰ পৰা বহন কৰিছে পইচা ন 50 জন তেওঁ অকল পইচা দিয়া নহয় তেওঁলোকৰ বাবে খোৱা বোৱা সকলো যোগাৰ কৰিছে তেওঁ কমপ্লিট তেওঁৰ ফালৰ পৰা ফাইনেন্স কৰিছে এইদৰে মানুহ পোৱাটো বহুত টান মই ভাবিছিলো তেওঁলোকে শ্ৰমদান কৰিবলৈ কিন্তু গতিকে এনেকে ধৰণে মানুহ ওলাই আহিব লাগিব তেতিয়াহে আমি শিৱসাগৰখন 1-2 মাহৰ ভিতৰত উজ্বলাই দিব ধন্যবাদ দাদা এতিয়ালৈকে বাঁহ পেলাই আছে ডিব্ৰুগড় টিংখাং পাৰ্টিয়ে যিখন গাড়ী আহিব নোৱাৰিলে তাৰপৰা সহায় কৰি আছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো মুঠৰ ওপৰত আজি প্ৰায় 1500-2000 ষ্টক কৰা হৈছে এখন গাঁৱত ওচৰে পাজৰে যিমান ঘৰ আছে সকলোখিনি আমি বনাই যাবলৈ চেষ্টা কৰিম আপোনালোক আহক কোন পথ আহে আজিৰ দৰে শ্ৰমদান কৰিবলৈ আহক আমি যদি মানুহ বেছি হয় তেতিয়াহ'লে অতি সোনকালে এখন গড় সম্পূৰ্ণ কৰি থৈ যাব পাৰিম আজিৰ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছো এই যাত্ৰা চলি থাকিব প্ৰথমখন জুবিন নগৰ আমি উদ্বোধন কৰিলো এখন সেকেন্ডখন জুবিন নগৰ উদ্বোধন হৈ যাব প্ৰতিজনে আমি হাতত ধৰি হাতত আগবাঢ়ি নিব লাগিব তেতিয়াহে এই দুৰ্যোগৰ সময়টো সকলোৰে বাবে সমাধান হ'ব পাৰিব ভিডিঅ'টো আজি মই ইমানতে সমাপ্ত কৰিছো প্ৰতিদিনে ভিডিঅ' পাই থাকিব ধন্যবাদ জয় অসম জয় জুবিন দা